মা গুৱাহাটীত থাকে চিকিউৰিটি কোম্পানীত। এতিয়া যে তুমি দূৰ ধুৱতে গলেছে মোৰ হৃদয় ৰঙীন ফাগুন। আৰু দেউতাকটো ঢুকুৱা আজি 3 বছৰ পাৰ হ'ল। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে তথাপিও বন্ধু আগুৱাই যাবা। টিভিত গান দিলে সিও তাকে শুনি শুনি গাই থাকে। তুমি যেন পপীয়া তৰা আকাশৰ বহুতি নৈ। মাকেও মানে গানত তাক আগবঢ়াই নিবলৈ বহুত হেঁপাহ। নমস্কাৰ, মই শ্ৰী ৰাহুল মেধি, ক্লাছ 2 দ্বিতীয় শ্ৰেণী, 2 নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়। গান কেতিয়াৰ পৰা শিকি আছা? সৰুৰ পৰা শিকিছোঁ। গান মই মোবাইলত উলিয়াই লওঁ আৰু উলিয়াই পেলাই শুনি শুনি শিকি থাকোঁ। কেনেকৈ মনত ৰয় তোমাৰ গানবিলাক? গানবোৰ মই বাৰ বাৰ শুনি থাকোঁ, পিছত এটা এটা গান মুখস্থ গাওঁ আৰু মনত ৰখি যায়। ভৱিষ্যতে কি হ'ব বিচাৰা? গায়ক। গায়ক হ'ব বিচাৰা। এতিয়া তুমি কাৰ লগত থাকা? আইতাৰ লগত। মা মা গুৱাহাটীত থাকে চিকিউৰিটি কোম্পানীত। কোম্পানীত চিকিউৰিটি কৰে? বাকী তুমি আইতাৰ লগতে থাকা? জুবিন, নীল আকাশ, পাপন, তাৰপৰা বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতৰ গীত ভাল পাওঁ। এতিয়া যে তুমি দূৰ ধুৱতে গলেছে মোৰ হৃদয় ৰঙীন ফাগুন। নিচুকাই নিজকে নিজে আঁকিছো সপোন, তুমি যেন মোৰ আপোন। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপিও বন্ধু আগুৱাই যাবা, তথাপিও বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো নাথাকে, যদি মুক্ত আকাশৰে ৰদেও নাহে, তথাপিও বন্ধু মনোবৰ ৰাখিবা, তথাপিও বন্ধু মনোবৰ ৰাখিবা। তুমি যেন পপীয়া তৰা আকাশৰ বহুতি নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিগাহত তুমি যেন জিকা চৰাই হৈ। মাক গুৱাহাটীত থাকে, IIT-ত মানে চিকিউৰিটি কৰি আছে। আৰু দেউতাকটো ঢুকুৱা আজি 3 বছৰ পাৰ হ'ল। বাইক এক্সিডেণ্ট হৈ ঢুকাইছে। তেতিয়াই সৰুতে মানে মই লৈ গুচি আহিলোঁ আৰু। তেওঁ শাহুৱেক শহুৱেকত আছে ছোৱালীভাগৰ, কিন্তু তেওঁলোকে মানে ঘৰত অলপ অসুবিধা হয়, সেইকাৰণে ৰাখিব ইচ্ছা নকৰা দেখি মই লৈ আহিলোঁ আৰু। আনি পেলাই হ'ব ময়ো অকলে থাকোঁ, মই পঢ়াই কৰি পেলাই যিমানখিনি চেষ্টা কৰি পেলাই ডাঙৰ দীঘল কৰিম আৰু। ল'ৰা মানে তাততো আগৰ পৰা এনেই সৰুৰ পৰাই হেনো হেঁপাহ এটা থাকে মানে মাকে মোবাইল দি খেলাই কৰিব থকা সময়ত শুনে, কিন্তু ইয়ালৈ অহাৰ পৰা যেনিবা এই টিভিত গান দিলে সিও তাকে শুনি শুনি গাই থাকে। আকৌ নিজে মোবাইলটো এটা দিয়াকৈ লৈ পেলাই গান এটা উলিয়াই ল'ব, লৈ পেলাই সেইটো শুনিলে। স্কুললৈ গ'লেও আকৌ মেমেও বহুত যথেষ্ট সহায় কৰে, মানে যিকোনো তাক সুৰটো ভাল হ'ব, তুমি এইটো গাবা সেইটো গাবা বুলি পেলাই মানে স্কুলৰ মেমে তাক গানবোৰ শিকাই মানে দেখুৱাই দিয়ে আৰু, তুমি এনেকৈ গাবাচোন, তোমাৰ সুৰটো বহুত ভাল, তুমি পাৰিবা গান গাবা, তেনেকৈ কৈ পেলাই মানে মেমে কয়। সি আহি আকৌ সেইটোকে মানে ঘৰত আহি পাই কিতাপ থৈয়ে মানে লগে লগে মোবাইলটো লৈ মোৰ এইটো গান মেমে উলিয়াই পেলাই গাবলৈ কৈছে, মই গামেই বুলি পেলাই মানে লৈ তেনেকৈ শিকায়। কিন্তু বেলেগ ক্লাছ বা অন্যলৈ নিব পৰা নাই মানে নাতি আৰু ময়ে আছোঁ আৰু ঘৰতে। বাকী তেওঁলোক তাৰ লগতে আছে, অহা যোৱা কৰি থাকে আৰু সপ্তাহত মানে 2 দিন 3 দিন এনেকৈ অহা যোৱা কৰি থাকে। ইয়াক স্কুলত দিছোঁ, মানে ইয়াত LP স্কুলতে দি থৈছোঁ প্ৰাথমিক। সংগীতৰ শিক্ষা নাই। সংগীতৰ শিক্ষা মানে ছাৰসকলে এনেই কৈছিলে, য'ত ত'ত গান শুনি পেলাই দুৰ্গেশ্বৰ কোঁৱৰ ছাৰে এদিন আহিছিলোঁ আমাৰ ঘৰলৈ, যে ল'ৰাটো দিলে দিয়ক, চাৰেগামা কিবাকিবি শিকাম। তাৰপৰা অসুবিধা হয় মানে ইয়াৰ পৰা শিমলুগুৰিলৈ
টমটমত যাব লাগে আহিব লাগে আৰু ঘৰত মানুহ কোনো নাথাকে মই সদায় অনা নিয়া কৰিবলৈও দিগদাৰ হয় সি নিজেই মানে হ'ব মই মোবাইলৰ পৰাই শিকিম সেই বুলি কৈ পেলাই মানে নিজে নিজে গানটো ইউটিউবত মই মোবাইলৰ বিষয়ে একো নাজানো সেই নিজে চাৰ্চ কৰে কৰি পেলাই মানে শিকি থাকে অঁ মাকেও তাৰপৰা পঠাই থাকে তুমি এইটো গাবা সেইটো গাবা মই পঠাইছোঁ চোৱাচোন বুলি পেলাই মাকেও মানে গানত তাক আগবঢ়াই নিবলৈ বহুত হেঁপাহ যে যি দেউতাক নায়েই যেতিয়া ল'ৰাটো অকণমান গানত আগবাঢ়ক ডেন্সত আগবাঢ়ক মানে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ক বুলি মাকেও যত্ন কৰে